নমস্কাৰ, মই বিৰাজ বৰ্মন। কলা বজাৰত বিক্ৰী সমবায় সমিতিৰ চাউল চুৰিৰ লগত জড়িত দুজনক গাড়ীসহ আটক। নিশাৰ আন্ধাৰত চুৰি 10 কুইণ্টল চাউল। দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি দিছপুৰৰ গাদী দখল কৰা সোণোৱাল চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ আশীৰ্বাদতে সমবায় সমিতিৰ চাউল কলা বজাৰত বিক্ৰী হৈ থকাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এনে এক অভিযোগ উত্থাপিত হৈছে দৰঙৰ কলাইগাঁও সমষ্টিৰ ৰাজাপুখুৰী সমবায় সমিতিত। যোৱা নিশা ৰাজাপুখুৰী বাগিচা গাঁৱৰ সুলভ মূল্যৰ দোকানী নুৰ জামালৰ ঘৰত এনে এক ঘটনাৰ উমান পাই স্থানীয় ৰাইজে খবৰ দিয়ে পানবাৰী আৰক্ষীক। পানবাৰী আৰক্ষীৰ দল এটাই নুৰ জামালৰ ঘৰত অভিযান চলাই 10 কুইণ্টল চাউল আৰু AS1 JC 6594 নম্বৰৰ DI গাড়ীসহ দুজনক আটক কৰিবলৈ সক্ষম হয়। ঘটনা সংক্ৰান্তত এখন এজাহাৰ দাখিল কৰিছে স্থানীয় ৰাইজে। সঠিক তদন্তৰ জৰিয়তে ঘটনাৰ লগত জড়িত আটাইকে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজৰ লগতে শ্যামটিলা জিলা পৰিষদৰ সদস্য হুমায়ুন কবিৰে প্ৰশাসনৰ ওচৰত দাবী জনায়। ইতিমধ্যে এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাজাপুখুৰী সমবায় সমিতিৰ অন্তৰ্গত ৰাজাপুখুৰী বাগিচাৰ যিটো ডিলাৰ আছে, সেই ডিলাৰটো নুৰ জামাল নামৰ এজন ব্যক্তিয়ে চলাই আছে। এই নুৰ জামালৰ ঘৰত তেওঁৰ ল'ৰা সুৰুজ আলী, এওঁলোক দুজনে মিলি প্ৰায় 10 কুইণ্টেল চাউল বিক্ৰী কৰিব ওলাইছিল। বিক্ৰী কৰি থকা অৱস্থাতে মই তাতে গম পোৱাৰ লগে লগে মই এজন মানুহ পঠাই দিওঁ। ৰাতি ঠিক 12:30মান বজাত মানুহ পঠাই দি তাতে খবৰ পালোঁ যে নাই, কথাটো সঁচা। লগে লগে মই পানবাৰী আৰক্ষী চকীত মই অৱগত কৰাওঁ আৰু পানবাৰী আৰক্ষী চকীৰ ফালৰ পৰা তেওঁলোকে যায়। হাতে লোতে এখন গাড়ীৰ ভিতৰত 10 কুইণ্টেল চাউল, 20 বস্তামান চাউল আছে। চাউলখিনি লৈ তেওঁলোকে জব্দ কৰি থানাত আনিছে। তো মই কথাটো আচৰিত হৈছোঁ যে আমাৰ কলাইগাঁও সমষ্টিৰ ৰাজাপুখুৰী সমবায় সমিতিত যে চাউল এনেকৈ চুৰ কৰি বিক্ৰী কৰা হয়, কথাটোত মই আচৰিত হৈছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা ইমান কঠোৰ নীতি দিয়াৰ পিছতো যে এতিয়াও বৰ্তমানো দুৰ্নীতি হৈছে। যিখন চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়িব বিচাৰে, যিখন চৰকাৰে অসমখনত আগুৱাই লৈ যাব বিচাৰে, বৰ্তমানো যে গ্ৰাছৰুট লেভেলত যে ইমান দুৰ্নীতি হৈ আছে। আৰু ইয়াৰ লগত মই ভাবোঁ যে ইয়াৰ লগত আৰু ব্যক্তি জড়িত হৈ আছে, ওপৰ লেভেলৰ ব্যক্তিও জড়িত হৈ আছে। কাৰণ তেওঁলোক এজন গ্ৰাহকে যিজন ব্যক্তি পাব লাগে, চাউলখিনি পাব লাগে, এজন দুখীয়া পৰিয়ালৰ চাউলখিনি পাব লাগে, তাৰ বিনিময় সিহঁতক দি আছে 4 কেজিকৈ চাউল। সেই ক্ষেত্ৰত চৰকাৰক আমি আহ্বান জনাওঁ যে যাতে বিশেষকৈ আমাৰ ৰাজাপুখুৰী সমবায় সমিতিক এটা তদন্ত দি এই চাউলখিনি কেনেকৈ বিক্ৰী কৰি আছে, কি কৰি আছে আৰু কাৰ লগত জড়িত আছে, গোটেইখিনি প্ৰক্ৰিয়াটো যাতে ওলাই আমাৰ ৰাইজক সহায় কৰে। সেয়ে যোৱা ৰাতি 12:30মান বজাত আৰু আমি ইনফৰমেশ্যন পালোঁ। ৰাস চাব গৈছিলোঁ। আহি থকাৰ সময়ত ইনফৰমেশ্যন পালোঁ যে ৰাজাপুখুৰী বাগিচা সুৰুজ আলী, তাৰ দেউতাৰ নাম হ'ল কিবা নাম আছিলে তাৰ দেউতাৰ নাম, সিহঁতৰ ঘৰৰ পৰা সুলভ মূল্যৰ দোকানৰ ৰাইজৰ চাউল চুৰি কৰি চিপাজাৰ ছাইডত বিক্ৰী কৰি আছিলে। তাৰপিছত ইনফৰমেশ্যন দিলোঁ আৰু থানাত যেনেকুৱা ঘটনা, সিহঁতৰ ঘৰৰ পৰা সুলভ মূল্যৰ দোকানৰ চাউলখিনি চিপাজাৰ কিবা ছাইডত বিক্ৰী কৰি আছে। তাৰ পৰা মানুহ আহি কিনে চাউলখিনি লৈ গৈ আছে, আপোনালোকে অলপ হেৰি কৰক। তাৰপিছত পুলিচে গৈ কিনে হাতে লোতে ধৰিছে আৰু সিহঁতৰ ঘৰৰ পৰা ধৰিছে। ঘৰটো ৰাজাপুখুৰী বাগিচা, পশ্চিম পাট পৰে আৰু আমাৰ থানাপান ধুলা থানা মেইন থানা। খাৰুপেটীয়াৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, নিউজ অসম।